Welcome everyone. So Government of Assamor state level যোনটো grade 4 post আছিল তাতে class 10 আৰু class 8 পাছৰ মই tentative cutoff এটা আনিছো so তাৰ ওপৰত এটা analysis এটাও দিম আৰু এইটো tentative cutoff হয় so আপোনালোকে এই ভিডিঅ'টোৰ পৰা গম পাব পাৰিব যে আপোনালোকৰ এই cutoffৰ ওপৰত আছে নে নাই এইটো বহুত ফেক্টৰ চাই পেলাই কাটঅফটো আনা হৈছে সো আপোনালোকে চাই যাব ভিডিঅ'টো সো প্ৰথমতে দিয়া আছে ৰিটেনত কিমান কাটঅফ আছিলে যোনটো এইচএসএসসি ক্লাছ 10 অৰ ইকুইভেলেন্ট এক্সামিনেশ্যন পাছৰ আৰু পেপাৰ 2 যোনটো হৈ যাব ৰিড আপ টু ক্লাছ 8 সো ইয়াতে ইউআৰৰ কাটঅফ দিয়া হৈছিলে 91.50 আৰু 99.75 টো হৈ যাব 8 পাছৰ কাৰণে আৰু OBC আছিলে 90.00 আৰু 95.75 ক্লাছ 8 পাছ SC টো আছিলে 88.25 93.50 টো 8 পাছৰ কাৰণে STP HSLC পাছ টো হৈ যাব 87.50 আৰু 93.75 টো হৈ যাব 8 পাছ আৰু ST হিলৰ হৈ যাব 74.75 আৰু 71.25 টো হৈ যাব 8 পাছ সো এটো আছিলে ৰিটেনৰ কাটঅফ সো ইয়াৰ এনালাইসিস এটা আনা হৈছে কাটঅফ এনালাইসিস সো এটো হৈ যাব ওভাৰল্যাপিং 40% টিল নাও সো এতিয়া বহুত কিটা ফেক্টৰ চাই পেলাই উলোৱা হৈছে যে 40% মান এতিয়ালৈকে গম পোৱা হৈছে যে যোনটো 8 পাছ আৰু 10 পাছৰ ওভাৰল্যাপিং হৈ আছে মানে টেলিগ্ৰামত বহুত গ্ৰুপত শেয়াৰ হৈ আছে যে ওভাৰল্যাপিংটো কেনেকা হৈ আছে বহুতে মানে 8 পাছও দিছে 10 পাছও দিছে স্কিল টেষ্টটো মানে ভাইবা স্কিল টেষ্ট সিহঁতৰ so chance of getting selection is high as 1:2 so chance to আছে selection কাৰণ 1:2 ৰেচিঅ'ত আছে so 8 পাছতো বহুতে সিলেক্ট হৈ যাব পাৰে কাৰণ বহুতে 10 পাছলৈ গুচি যাব আৰু এটা ফেক্টৰ হৈ গল যে হাই সেকেন্ডাৰী পাছ সো হাই সেকেন্ডাৰী পাছতো বহুত লৰা ছোৱালী গুচি যাব সো তাৰ কাৰণেও বহুত চান্স আছে chance of getting selection if selected in both category is 99% যদি both 8 পাছ আৰু 10 পাছত আপোনালোকে কোৱালিফাই কৰিছে আৰু ভাইবা দিব গৈছে সো আপোনালোকৰ চান্স 99% আছে যে আপোনালোকৰ হৈ যাব চাকৰিটো এবাৰ আৰু যদি ভাইবাটো ভালদৰে দিয়া হৈছে তো আপোনালোকৰ চান্স বহুত আছে সিলেকশন হল লাগিলে এটাই পাওক সো overlapping also in HS category so এটা মেইন ফেক্টৰো হৈ গল যে overlapping টো সো HS category টো বহুতে পাস কৰিছে পিছত গ্ৰেড 4 যোনটো HSLC আৰু 8 পাছতো বহুতে পাস কৰিছে সো তিনটা ক্যাটাগৰীত পাস কৰা বহুত আছে সো গ্ৰেড পে টো এতিয়া HS ত বেছি হ'ব সো বহুতে HS ত গুচি যাব আৰু 8 পাছত কম্পিটিশনটো অলপ কম হৈ যাব আৰু 10 পাছতো কম হৈ যাব সো যদি আপোনালোকে তিনটা পাস কৰি ৰাখিছে তো তেতিয়াতো বহুত ভালে আপোনালোকৰ চান্সটো সো তাৰ ওপৰতে ভিত্তি কৰি কাট অফটো আনা হৈছে সো কাট অফ অফ পেপাৰ 1 HSLC ক্লাছ 10 or equivalent examination passed সো ইউআৰৰ মোৰ মতে চাব গলে কাট অফটো 106 আৰু 110 ভিতৰত থাকিব লাগে ক্লাছ 10 ৰ পাছৰ OBC 102 to 105 SC 101 to 104 ST plain 100 to 103 ST hill 86 to 89 so it was still 10 passer so it a cut off animbo cut off of paper to read up to class 8 so here cut off to hoye jabo UR 113 to 115 OBC MOBC to hoye jabo 107 to 110 SC to hoye jabo 105 to 108 ST plain to hoye jabo 105 to 108 ST hill to hoye jabo 82 or 85
চ' ইমানেই আছিল কাট অফৰ। চ' এইটো বহুত ফেক্টৰ চাই পেলাই আনি আছে। যদি ইয়াতকৈ বেছি আছে আপোনালোকৰ নম্বৰ, চ' আপোনালোকৰ চান্সটো বেছি হৈ যায় কোৱালিফাই হোৱাৰ কাৰণে। আৰু ইয়াতকৈ কমো আছে যদি আপোনালোকে আশা নিদিব, কাৰণ এইটো এটা টেণ্টেটিভ কাট অফ হয়। চ' আজিলৈ ইমানেই আছিলে। চ' আপোনালোকে চাব আপোনালোকৰ কেনেকুৱা কি মাৰ্কছ পাইছে। চ' থেংক ইউ।